10 ডিচেম্বৰ 2019 আছুৰ নেতৃত্বত 11 ঘণ্টীয়া অসম বন্ধত স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ যাতায়াত তথা জনজীৱন প্ৰসংগ কেব বিৰোধী প্ৰতিবাদ আছুৰ নেতৃত্বত 11 ঘণ্টীয়া অসম বন্ধৰ বিপৰীতে মহানগৰীত দেখিবলৈ পোৱা গৈছিল শিল্পীৰ ৰণহুংকাৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল বহুকেইগৰাকী শিল্পীৰ লগতে কলাকুশলীক চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাব দীঘলী পুখুৰী হৈ উজান বজাৰলৈ উলিওৱা এই বিশাল প্ৰতিবাদী সমদলত ভাগ লৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া অভিনেতা উৎপল দাস মহেন্দ্ৰ হাজৰিকা দীক্ষু গীতালি কাকতি আৰু মানস ৰবীনকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী উদীয়মান শিল্পীয়ে উদ্দেশ্য কেব আমি নামানো ইফালে প্ৰতিবাদী সমদলক ভেটিবলৈ অসম আৰক্ষীয়ে মজুত কৰি ৰখা বিশাল নিৰাপত্তাক কেৰেপ নকৰি উজান বজাৰ স্থিত শ্বহীদ ন্যাস ভৱনলৈ উলিওৱা এই বিশাল সমদলত নেতৃত্ব বহন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই পিছত আছুৰ সৈতে এক প্ৰতিবাদী সভাত মিলিত হয় শিল্পী সমাজৰ লগতে কেবৰ বিৰোধিতাৰে ওলাই অহা শত সহস্ৰজন প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব আন্দোলন চলিব শিল্পী সমাজৰ নিজৰ সৃষ্টি কৰ্ম কৰিব সংগ্ৰামো চলিব আমি দিল্লীত আলোচনা হওঁতে আমি গৃহমন্ত্ৰীক আমি স্পষ্টভাৱে জনাই দিছিলোঁ সেই কথাটোকে মই আপোনালোকক পুনৰ দোহাৰিব খুজিছোঁ আমি কেব নেমানো আৰু নেমানো 11 ডিচেম্বৰ 2019 আছুৰ নেতৃত্বত 11 ঘণ্টীয়া অসম বন্ধৰ পিছতেই পৰিস্থিতি ইমানেই জটিল হৈ পৰিছিল যে প্ৰতিবাদকাৰীক ৰুধিবলৈ মহানগৰীত জাৰি কৰা হৈছিল 144 ধাৰা তৎসত্ত্বেও কিন্তু পিছ নুহুকিল প্ৰতিবাদকাৰী মুখত কেৱল এটাই ধ্বনি কেব আমি নামানো সৰ্বানন্ত সোণোৱাল মুৰ্দাবাদ অমিত শ্বাহ হুঁচিয়াৰ এশ 44 ধাৰা জাৰি হোৱাৰ পিছত সন্ধিয়া ভাগত মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল ৰাজপথত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ফলত চান্দমাৰী শিলপুখুৰী গুৱাহাটী ক্লাবত দেখিবলৈ পোৱা গৈছিল ৰাজপথত আবদ্ধ শ যান বাহন ফলশ্ৰুতিত যাত্ৰীৰ মাজত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিস্থিতিৰ ইফালে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ অসম আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ সহায়ত প্ৰতিবাদকাৰীৰ ওপৰত চলাইছিল লাঠি চালনা যাৰ ফলত সন্ধিয়াৰ সময়ত পৰিস্থিতি কিছু পৰিমাণে অৱনতি ঘটা দেখিবলৈ পোৱা যায় 12 ডিচেম্বৰ 2019 সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ইণ্টাৰনেট সেৱা মহানগৰীৰ বিভিন্ন প্ৰান্তত কেৱল কেব বিৰোধী প্ৰতিবাদ কৰবাত যদি ছাত্ৰ সমাজৰ প্ৰতিবাদ অইন কৰবাত আকৌ শিল্পী সমাজৰ প্ৰতিবাদ কেবৰ বিৰোধিতাৰ বিপৰীতে বজাৰত আকৌ সামগ্ৰীৰ জুই চাই দাম সন্ধিয়া 4 বজাৰ লগে লগে মহানগৰীত সান্ধ্য আইন বলবৎ হোৱাৰ পূৰ্বে বজাৰ তথা দোকানসমূহত ক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা গ'ল ইফালে সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ত্ৰাহি মধুসূদন সদাইছে সৰ্বসাধাৰণ জনতাক এফালে যদি ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰিল আনফালে আকৌ খাদ্য সামগ্ৰীৰ নাটনি ইফালে কেবৰ বিৰোধিতাৰে লতাশিল খেলপথাৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদ উপস্থিত থাকে শিল্পী সমাজ আছুৰ নেতৃবৰ্গৰ লগতে কেব বিৰোধিতাৰে ওলাই অহা সৰ্বসাধাৰণ প্ৰতিবাদকাৰী 13 ডিচেম্বৰ 2019 চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত আছুৰ বিক্ষোভ অন্বেষণ কাৰ্যসূচী আছুৰ নেতৃত্বত হোৱা এই অনশন কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় কেব আমি নামানো
বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে কঁপাই তোলে চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰ। আমি ইচ্ছা করে দেশ খোলাবো যাবো, দেশ জ্বলাবো যাবো, কিন্তু এইবাৰ জ্বলাবলৈ কোৱা নাই, এইবাৰ সলাবলৈ গৈছোঁ। জ্বলোৱাটো মোৰ কাম ছিলে, আটাইবিলাক কথা। অংশগ্ৰহণ কৰে সাংবাদিক, বুদ্ধিজীৱী, শিল্পী, কবি, সাহিত্যিক আদি বিভিন্নজন লোকে। সেইবিলাক নতুনকৈ টালি টোপোলা বান্ধি অসমলৈ আহা। আমি গুজৰাটতো নলওঁ, ৰাজস্থানতো নলওঁ, তাত হিন্দু ৰাজত্ব চলি আছে। হিন্দু ৰাজত্ব আমি অসমত প্ৰতিষ্ঠা কৰিব খুজিছোঁ। গতিকে তোমালোক যিমান হিন্দু আছে তালৈ ইয়ালৈ আহা। 14 ডিচেম্বৰ 2019। কেৱল ইমানেই নহয়, কেৱল বিৰোধিতাৰে শিল্পী সমাজে এনেদৰেই চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে। চৰকাৰেও কেতিয়াও ভবা নাছিলে যে অসমখন এনেকৈ ওলাই আহিব, কিন্তু অসমীয়া মানুহ আমি দেৰিকৈ জাগিছোঁ। এতিয়া কিন্তু শুবৰ সময় নাই আমাৰ। এই অনুষ্ঠান পৰিৱেশনেৰে পৰিৱৰ্তনকামী চৰকাৰক জনসাধাৰণে বুজাব বিচাৰে যেন অসমত নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতেই মানি লোৱা নহ'ব আৰু এই সংগ্ৰাম অনাগত দিনলৈ চলি থাকিব। কেমেৰাত ৰমেন দাসৰ সহযোগত নৱজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।